প্ৰথমে এই ভণ্টিৰ কথাখিনি শুনক। এইকেইজনক কিয় এনকাউণ্টাৰ কৰা নাই? এনকাউণ্টাৰ কেৱল মাত্ৰ মুছলমানৰ কাৰণে নেকি? আলী ৰহমানৰ কাৰণে নেকি? কাৰণ কালি দিনটোত 3টা ঘটনা দেখিলোঁ। প্ৰথমটো হৈছে নলবাৰী হত্যাকাণ্ডৰ হত্যাকাৰীক এনকাউণ্টাৰ কৰা হ'ল, তাৰ নাম আছিল ৰ'জ আলী। আৰু ছয়গাঁৱৰ ধৰ্ষণকাৰীকো এনকাউণ্টাৰ কৰা হৈছে, সিও এজন মুছলমান আছিল। তাৰ পাছতে এই যে 12 বছৰীয়া কিশোৰীক সত্য নগৰী মাজুলীত ধৰ্ষণ কৰিলে 7 মাহ দিন ভয় ভাবুকি প্ৰদান কৰি ছোৱালীজনীক ভয় খুৱাই ৰাখিছিল, ঘটনাটো কাকো জনাবলৈ দিয়া নাছিল। যেতিয়া ছোৱালীজনী আত্মহত্যা হ'ল তেতিয়া গোটেই ঘটনাটোৰ পোহৰলৈ আহিল। এওঁলোকক গ্ৰেপ্তাৰ কিয় কৰিলে, এওঁলোকক এনকাউণ্টাৰ কিয় নকৰিলে? মোৰ প্ৰশ্ন ছিষ্টেমৰ ওপৰত। এই একেটা প্ৰশ্ন মোৰো। মুছলমান হ'লে ডাইৰেক্ট এনকাউণ্টাৰ আৰু হিন্দু হ'লে গ্ৰেপ্তাৰ, এইটো কেনেকুৱা ধৰণৰ ছিষ্টেম? আৰু এই প্ৰশ্নটো কেৱল মোৰ নহয়, ভিক্টৰ দাৰো একেটাই প্ৰশ্ন। কোনে কোনে দেখিছে 3টা সমান্তৰালভাৱে 3টা ঘটনা? প্ৰথম ঘটনা হৈছে আপোনালোকৰ নলবাৰী, দ্বিতীয় ঘটনা মাজুলী, তৃতীয় ঘটনা ছয়গাঁও। এতিয়া নলবাৰীৰ ঘটনাৰ আছামীক কৰা হ'ল এনকাউণ্টাৰ। অসমবাসী ৰাইজ সুখী। ৰ'জ আলী ওৰফে আসিফ ইজ ন' মোৰ ইন দিছ ৱৰ্ল্ড এণ্ড হি ৱাজ এনকাউণ্টাৰ্ড। দ্বিতীয় ছয়গাঁৱৰ যিটো আছামী আছিলে, আলী ৰহমান নে কি আছিলে মই গম নাপাওঁ, তেওঁকো এনকাউণ্টাৰ কৰা হৈছে। কিন্তু মাজুলীত সমান্তৰালভাৱে 12 বছৰীয়া এজনী সৰু ছোৱালী, 12 বছৰীয়া ছোৱালী, কেন ইউ জাষ্ট আণ্ডাৰষ্টেণ্ড কিমান সৰু ছোৱালী? 12 বছৰীয়া ছোৱালী, 12 বছৰীয়া ছোৱালীক 4জনে ধৰ্ষণ কৰিছে, কিন্তু এতিয়ালৈকে এনকাউণ্টাৰৰ খবৰ মই পোৱা নাই। এতিয়া মোৰ মনত উঠা প্ৰশ্নটো মই সুধিবলৈ বিচাৰোঁ। প্ৰথমটো প্ৰশ্ন যিটো মোৰ মনত উঠিছে, আলী ৰহমান হোৱাটো ভুল নেকি অসমত? যে এনকাউণ্টাৰ অকল আলী ৰহমানকে হয় নেকি? দাসক নহয় নেকি? দাস, বৰ্মন, ডেকা এইবোৰক এনকাউণ্টাৰ নহয় নেকি? গণতন্ত্ৰ বোলা বস্তুটো সংবিধানৰ পৰা উঠাই দিয়াই ভাল যদি মুছলমান হোৱা অপৰাধী। এজনী 12 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰা ঘটনাটো ৰ'জ আলীৰ লাভ জিহাদৰ ঘটনাটোতকে ডাঙৰ নে সৰু আপোনালোকে ক'বচোন? যদি ৰ'জ আলীক এনকাউণ্টাৰ কৰা হ'ল, এই কুখ্যাত অপৰাধী ধৰ্ষণকাৰীসকলক কি কৰা উচিত? মাত্ৰ 12 বছৰৰ ছোৱালী এজনী, ক'ব গ'লে তাই এই পৃথিৱীৰ কথা একোৱে নাজানে, তাইৰ ভৱিষ্যতটো অন্ধকাৰ কৰি তুলিলে। গতিকে এই নৰপিকাচকেইটাক কি কৰা ভাল হ'ব? যদি সঁচাকৈ আইন এখন আছে তেনেহ'লে সকলো জাতি সকলো ধৰ্মৰ কাৰণে সমান হ'ব লাগে। আজি হিন্দু হ'লে বেলেগ আইন আৰু মুছলমান হ'লে বেলেগ আইন, এইটো কেনেকুৱা ধৰণৰ ছিষ্টেম? আজি জুবিন গাৰ্গৰ হত্যাকাৰীসকল জীয়াই আছে কেৱল হিন্দু ধৰ্মৰ হোৱা কাৰণে, আৰু মাজুলীৰ এই ঘটনাটোৰ ধৰ্ষণকাৰীসকল জীয়াই আছে কেৱল হিন্দু ধৰ্ম হোৱাৰ কাৰণে। আজি যদি মুছলমান হ'লে হয় তেনেহ'লে চিধাই এনকাউণ্টাৰ হ'লে হয়। মোৰ প্ৰশ্ন এইটো যে অপৰাধৰ শাস্তিটো কেৱল এটা ধৰ্ম চাইহে কৰে নে সঁচাকৈ সকলোৰে কাৰণে আইন সমান? আশা কৰোঁ ছিষ্টেমে মোৰ এই প্ৰশ্নৰ উত্তৰটো দিব।